কথাৰ দৰে কৈছে কংগ্ৰেছৰ আৰু বিভিন্ন প্ৰলোভন বা বিভিন্ন মিছা প্ৰতিশ্ৰুতি বা আমাৰ বিশেষকৈ বৰক্ষেত্ৰী অঞ্চলৰ সংখ্যালঘু লোকক বিজেপিৰ ভয় ভাবুক দি তেনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ সংখ্যালঘুৰ সকলো দ্বিতীয় অঞ্চলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে আৰু ৰাইজে লাহে লাহে বুজিছে উন্নয়ন বিকাশ যদি সম্ভৱ হয় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হ'ব এই কথাখিনি আজি সৰ্বত্ৰ ৰাইজে বুজিছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান এইধৰণে চলি আছে না আজি মোৰ বিশেষ কাৰ্যসূচী নাই মই আজি যোগদান কাৰ্যসূচী কৰিছোঁ ৰাইমাধাৰ এই বিশেষকৈতো এই গাঁওখন কংগ্ৰেছৰ দুৰ্গ আছিল ইয়াতে ৯৫% লোকে কংগ্ৰেছক ভোট দিছিল আজি প্ৰায় এই গাঁওখনো কংগ্ৰেছ শূন্য হ'ল গতিকে এনেকুৱা প্ৰগ্ৰেম বা এনেকুৱা যোগদান পৰ্ব জিয়াউল হক কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা আছিল আৰু ৰাইমাধা ইতিমধ্যে কংগ্ৰেছৰ দুৰ্গ বুলি আপুনি কৈছে গতিকে তেখেতৰ যোগদানে বিজেপি দলটোক কিদৰে অনাগত সময়ছোৱাত শক্তিশালী কৰিব বুলি নিশ্চয়কৈ কৰিব কাৰণ এইবিলাক নিষ্ঠাবান কৰ্মী আছিল তেওঁলোকে কংগ্ৰেছক মানে ধৰি ৰখা তৃণমূল পৰ্যায়ৰ কৰ্মী আছিল আজি এইবিলাক কৰ্মী বিভিন্ন কাৰণত হতাশৰ সন্মুখীন হৈছে হতাশাত ভুগিছে দল কৰিছে বা হেৰি কৰিছে দলৰ পৰা একো পোৱা নাই বা দলৰ পৰাতো একো পোৱাই নাই মানে বিপদ আপদতো নেতাবিলাকক লগ নাপায় সেইকাৰণে এইবিলাক মানুহে এতিয়া হতাশাত ভুগি আৰু বিকাশ চবকে লাগে সেই বিকাশমুখী হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে দাদা ইউএছটিএমৰ যিগৰাকী স্বত্বাধিকাৰী মেহবুল হক তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু কিছু সময় পৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে এখন শিক্ষাৰ বজাৰ কৰিছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি নাই মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিয়াৰ পিছত আমাৰ প্ৰতিক্ৰিয়াৰ কিবা মূল্য থাকে নেকি আৰু এইটো যোনে যি কাম কৰিছে সেই ফল পাব আৰু চব মানে অভিযোগৰ এটা আইনী প্ৰক্ৰিয়া থাকে আইনী প্ৰক্ৰিয়াই আইনে নিজৰ মতে কাম কৰিছে নিজৰ মতে এটা তাৰ নিশ্চয় ফলাফল পাব মই দিগন্ত বৰ্মন উৎখাত হ'ব আপোনাৰ এই সমষ্টি এইটো এইবিলাক কথা চাওক কোন উৎখাত হ'ব কোন প্ৰতিষ্ঠিত হ'ব গোটেই কথাখিনি ৰাইজৰ ওপৰত ৰাইজে যাক বিচাৰে সিয়ে নেতা হ'ব ৰাইজে যাক নিবিচাৰে এইটো আপোনালোকে মোতকৈ বেছি ভালকৈ আপোনালোকে দেখিছে নাই স্বাভাৱিকতে তেনেকুৱা ঘটনা আমি কামনা নকৰোঁ কোনো জনপ্ৰতিনিধিয়ে হওক বা যিকোনো ব্যক্তিয়ে নহওক কিয় তেনেকুৱাকৈ আক্ৰমণ কৰাটো এইটো নিশ্চয়কৈ এইটো ভাল কথা হোৱা নাই আমাৰ দলেও কৈছে মুখ্যমন্ত্ৰীয়েও কৈছে তাৰ উচিত তদন্ত হ'ব দোষীক শাস্তি দিয়া বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনৰ কি ক'ব ইতিমধ্যে কেইবাগৰাকী নেতাৰ নাম ওলাইছে নাই সেইবিলাক কথা আমাৰ মুখেদি কোৱাৰ কোনো প্ৰয়োজনে নাই বিপ্লৱ শৰ্মা এগৰাকী তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিভিন্ন মানে সাক্ষ্য তেওঁ গ্ৰহণ কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদনৰ ওপৰত আমি প্ৰশ্ন তোলাটো এইটো উচিত কথা নহয় আজিৰ প্ৰসংগত কথা এটা ক্ৰমান্বয়ে সংখ্যালঘু লোক বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ আহিছে নহয় এইটো কথাটো স্বাভাৱিকতে বিজেপিয়ে কোনোদিন আগতো কৈছিলে মোদী ডাঙৰীয়াই কৈছে চবকা সাথ চবকা বিকাশ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি সংখ্যালঘুৰ ভোট বিচাৰি আমি নাযাওঁ কিন্তু সংখ্যালঘুৰ কাম কৰিম যিদিনাখন বুজিব সেইদিনাখন সংখ্যালঘু নিজে নিজে আহিব নাই সেইবিলাক কথালৈ আমি ক'বলৈ এইবিলাক উচ্চ পৰ্যায়ৰ তদন্তৰ বিষয় এইবিলাক কথাত আমি মতামত দিয়াটো আমি বৰ ভাল কথা নহয় এই বিষয়ে আমি একো মতামত মই কংগ্ৰেছত আছিলোঁ জন্মগতই আমাৰ কংগ্ৰেছ বুলি ক'লেও ভুল নহয় কংগ্ৰেছত মই বৰ্তমান দিনত আজিৰ দিনত বৰবাগ ব্লক কংগ্ৰেছৰ চেয়াৰমেন হিচাপত আছোঁ মানে তেজৰাৰ হিচাপত আৰু বৰবাগ সংখ্যালঘুৰ চেয়াৰমেন আছিলোঁ গতিকে আজি মই এই মিডিয়াৰ যোগেদি মোৰ যিখিনি দায়িত্ব আছিল পদবী আছিল সেই পদবীখিনি মই আনুষ্ঠানিকভাৱে ত্যাগ কৰিলোঁ আৰু আজি এই
সুযোগতে মই ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিলোঁ। কিহৰ বাবে আকৰ্ষিত হ'ল? কিহৰ বাবে মানে এইটো চাওক, আজিকালি আৰু মানে আমাৰ যিখিনি মৌলবাদী আছে তেওঁলোকে মানে এটা কথাই বুজাব বিচাৰে যে মানে কি বিজেপি মানে হিন্দুত্ববাদী দল। এইটো আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে বিজেপি মানে হিন্দুত্ববাদী দল নহয়। ইয়াত মানে বহুত সংখ্যালঘুৰ মানুহেও ধুনীয়াকৈ কাম কাজ কৰি চলি আছে। আৰু আজি আমাৰ এই সমষ্টিটোত দিগন্ত বৰ্মন ডাঙৰীয়া MLA থাকোঁতে যিমানখিনি কাম হৈ আছে, আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া, প্ৰাক্তন নাৰায়ণ ডেকা ডাঙৰীয়াই ইয়াতকৈ বেছি ভাগে ভাল কাম কৰিছিলে। আজি আমি দুৰ্ভাগ্যজনক বিষয় যে নাৰায়ণ ডেকাই যেতিয়া এই সমষ্টিটোৰ বিধায়ক হিচাপে হাৰিছে, কিন্তু আমাৰ বৰভগীয়া ৰাইজে অতি মানে দুৰ্ভাগ্যজনক হিচাপে ভুগি আছে। সংখ্যালঘু ৰাইজৰ যুৱক হিচাপে সংখ্যালঘু ৰাইজক কি ক'ব আপুনি? সংখ্যালঘু ৰাইজক মই এটা কথাই বাৰ্তা দিব বিচাৰিছোঁ যে বিজেপি মানে কোনো হিন্দুত্ব দল নহয়। বিজেপি চৰকাৰ থাকিলে আমাক যিখিনি সংখ্যালঘু সমাজত যিখিনি দায়িত্ব দিছে, যিখিনি চৰকাৰী আঁচনি দিছে, সেই আঁচনিখিনি বহুত ধুনীয়া হিচাপে পাইছে।